বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। হৰা ভাত খোৱা দেখাব নালাগে মানুহক। ইমান মৰমত অনা চালনীকেইখন এতিয়া জ্বলাই দিম। মই চালনী কি কাৰণে জ্বলালোঁ ভিডিঅ'টোৰ মাজত সকলোখিনি দেখা পাব। আৰু এতিয়া মুৰা মাছ ভাজিবলৈ লৈছোঁ। মুৰা মাছখিনি কিন্তু বহুত ধুনীয়া দেখিবলৈ। বন্ধু বান্ধৱীসকল খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ ৰাস্তাৰ পৰা। আমাৰ গা পা ধুইছে, কিন্তু মই ৰাস্তাত এইটো কাৰণতে আছোহি, মানে এই জাবৰখিনি দেখিছে নহয়, জাবৰ এইটো কাৰণতে লৈছোঁ, জুই জ্বলাম এতিয়া। সেইটো জুই জ্বলা লৈ আছোঁ। এইকেইদিন মানে মই ভিডিঅ' নিদিওঁ বুলিয়ে ভাবিছিলোঁ, কাৰণ বিহুৰ বতৰ বহুত বেছি কামৰ প্ৰেছাৰ পৰিছে বুলিয়ে ক'ব লাগিব। অকলশৰীয়া মানুহ, আৰু তাতে ধুনু আহিব, তাৰ কাৰণে কিবা কিবি বনাব লগা হৈছে। ধুনু আহিবহে হয়, এতিয়া আকৌ এটা জেমেলা নিচিনা হৈ পৰিছে। ধুনুৰ বাৰ্থডে 14 তাৰিখে, বিহুৰ দিনাই, মানে গৰু বিহুৰ দিনা। বন্ধুসকল, ধুনু আহিলে তাকে নিয়ম এটি সৰুকৈ কৰিব লাগিব, বাৰু ডাঙৰকৈ নহ'লেও, নহয়নে? মই মানে জুই এইটো কাৰণতে জ্বলাবলৈ লৈছোঁ। এই চালনীকেইখন দেখিছে নহয়, এই চালনীকেইখন এতিয়া কি কৰোঁ আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। হয়তো বহুতো লোকে জানে আৰু বহুতো লোকে নাজানে, কিন্তু আমাৰ বহুত ধুনীয়াকৈ ফুল ফুলিলে দেই বন্ধুসকল। এইয়া চাওক, দেখিছেনে? এইয়া এপাহ দুপাহকৈ ফুলি ফুলি মানে আৰু বহুত বেছি হৈ যাব। এই বৰতগৰ ফুলিলে আপোনালোকক দেখুৱাম আৰু দেই। ৰুটি দিবই পৰা নাই, ৰুটি বনাই মেলি থৈ আহিছোঁ। এতিয়া জ্বলাবলৈ লৈছোঁ জুই ধৰিবলৈ লৈছোঁহে হয়, কিন্তু বৰষুণ পৰি পাতবিলাক তিতি আছে, কিন্তু বহুত বেছি ধোঁৱাব। হ'লেও তেনেকৈ জ্বলাওঁ, আৰু এনেকৈ মানে জ্বলাবলৈ লৈছোঁ। মেকুৰীটোৱে মানে ইমান আমনি কৰিছে চাওকচোন। গাড়ী অহা যোৱা কৰি আছে যেতিয়া নহয়, মাটি গাড়ী চলি আছে, সেইকাৰণে ভয়ো লাগে চেপি মাৰি থৈ যাব। আৰু এনেকৈ মানে জুই ধৰিবলৈ লওঁতে মানে দুটা জেঠী ওলাই দৌৰিলে নহয়, তাকে ইমান ভয় কৰিলোঁ। আকৌ দেওবাৰ দিনাই আনিছিলোঁ চালনী, আপোনালোকক শ্বৰ্ট ভিডিঅ' এটি আপলোড কৰি দেখুৱাইছিলোঁ। ইমান মৰমত অনা চালনীকেইখন এতিয়া জ্বলাই দিম। চাওকচোন, পুৰি শেষ হ'ব এতিয়া। এতিয়া চাওক কি ধুনীয়া হৈ পৰিলে কালাৰটো, নহয়নে? কি কাৰণে পুৰিব লাগে জানে নাই বন্ধুসকল? কেঁচা বাঁহত মানে ঘূণে ধৰে, সেইকাৰণে চালনীবিলাক পুৰিব লাগে। মানে চালনীয়ে নহয়, ডলা চলা যদিও সকলোবোৰ বস্তু যদি লাহে লাহে অলপ পুৰিব পৰা যায় কম পৰিমাণে, তেতিয়া কিন্তু ঘূণে ধৰাত চান্স নাথাকে। সেইকাৰণে মই এনেকৈ পুৰিলোঁ আৰু আপোনালোকক দেখুৱালোঁ। এইফালে আমাৰ ওলালে যাবলৈ। খুৰা হেৰি খালা নাই? নাই খোৱা। নাই খোৱা। আমাৰ ভিডিঅ' বুলি ক'লে চিধা মূৰটো তললৈ কৰি দিয়ে। এইফালে দেখাই দিয়ে, এতিয়া অকণমান ভালকৈ দেখুৱাই দিব। হাই কৰি দিয়া আকৌ, হাই কৰি দিয়া, লাহে লাহে দেখুৱাইছোঁ, দেখিছে না? এতিয়া পাকঘৰলৈ আহিছে, দুয়োজনে কিবা এটা খাই লওঁ। কিবা মানেনো কি আৰু, এই আপেল কাটিব লাগিব। হৰা মই ভাত খোৱা চেনেল এটা খোলোঁ নি? হে, ভাত খোৱা দেখাব নালাগে মানুহক। আকৌ গালি পাৰিব নি বাৰু মানুহে? ভাত খোৱা ভিডিঅ'কে দেখুৱাই থাকে, অকল খোৱা বোৱাবোৰকে দেখুৱাই থাকে, এনেকৈ বুলি কৈ দিব, হয়নে? মানুহক ভাত খোৱা দেখাব নালাগে। নালাগে। কি কি খাইছোঁ চাওক। এয়া হৈছে আপেল আৰু ক'লা নিমখ, ডিম, খেজুৰ, এইফালে ৰুটি। এনেকৈ ৰাতিপুৱা ভাগত দুয়োজনে খাই লৈছোঁ। জনসংখ্যা কম, ধুনু আহিব, মনটোও ভাল লাগি আছে। কিবা আহিব কি? শনিবাৰ হ'ব নেকি? শনিবাৰ কৰিব নি? 11 তাৰিখে নিশা আহিব, 12 তাৰিখে পাবহি। বাৰ্থডে পাতিবলৈ নাই বাৰু? পইচা নাই, পইচা নাই, বাৰ্থডে পাতিব নোৱাৰোঁ বুলি কৈছে, দেখিছানে? বাৰু দিয়ক, কিবা এটা নিয়ম হ'লেও কৰিব লাগিব, নহয়নে? সৰুকৈ 5 টকীয়া কেক এটা লৈ আনিম, ডাঙৰ দা এটা ল'বি, কাটিম আৰু হ'বই আৰু ন। ধুনুৱে শুনিলে বা দেখিলে ভিডিঅ'টো দুখেই কৰিব, পাপাই মায়ে তেনেকৈ কৈছে বুলি। এতিয়া কেনি যাবা? এতিয়া লৈছোঁ অলপ মাছ শুকুৱাবলৈ। মানে এই চাওকচোন মেকুৰীকেইটা কেনেকৈ আমনি কৰিছে। ইহঁতৰ কাৰণে এই মাছখিনি আনি থোৱা হৈছিলে, আজি বহুত দিন মানে ফ্ৰিজতে পৰি আছে, তাকে অলপমান ৰ'দত দি থওঁ বুলি ভাবিলোঁ। নিদিবা আকৌ, নিদিছে। এওঁ দেখিছেনে কেনেকৈ মেকুৰীটো মানে তুলি দিছে, মাছকেইটা আকৌ খাবলৈ দিছে, কাৰণ তেওঁ বজাৰৰ পৰা এতিয়া লগালগ আনিছে মাছ। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া মুৰা মাছ, নহয়নে? কি আনিছা এইখিনি? কি গৰম নেগু আনিছা নি? কাজিৰঙাৰ পৰা আনিম বুলি কৈছিলোঁ যে গৰম নেগু। খাব লাগিব দেই মিকু। তহঁতি তাৰমানে খাবি, হা খাবি, আঁতৰেও খাবি মানে।
বা দুইটাই একেবাৰে দেখিছেনে আৰু এইখিনি হৈছে সজিনা লতা তাকে মাছৰ লগত খাবলৈ সজিনা লতা গুচাই লৈছোঁ কি হ'ল এইটো লৈ চাওকচোন ক'ত বহি আছে দেখিছেনে এফালে বেচিন আৰু এফালে ই কেনেকৈ চাই আছে দেখিছেনে এতিয়া বনাবলৈ লৈছোঁ মাছ আৰু দালিৰ লগত বনাম সজিনা মানে দালি আৰু সজিনাই মিক্স কৰি বনাম আৰু এইফালে পাতি লৈছোঁ এতিয়া কেৰাহী এখন আৰু এইখিনি মাছ ফ্ৰাই কৰিম আৰু এইখিনি বিলাহীৰ লগত জোল বনাম এয়া চাওকচোন বন্ধু বান্ধৱীসকল মই যে দুটা চেনেল খুলিম বুলি আপোনালোকৰ আগলৈ আগবঢ়াইছিলোঁ বা কৈছিলোঁ কিন্তু ভাত খোৱা চেনেল এটা খুলিম বুলি ভাবিছিলোঁ আকৌ এওঁ আকৌ মানা কৰিছে যে ভাত শাক খোৱা চেনেল বোলে খুলিব নালাগে তুমি বেলেগ ধৰণৰ চেনেল খোলা তেতিয়াই ভাল হ'ব আৰু ৰাইজক বোলে ভাত শাক খোৱা দেখুৱাব নালাগে ভাত শাকতনো আৰু কি থাকে একোতো নাথাকে সকলোৱে খায় কিন্তু এটা কথা কৈছে এনেকৈ বোলে তুমি ৰেচিপি চেনেল এটা খোলা আৰু এটা এনেকৈ চিলাই তিলাই কৰা বোলে চেনেল এটা খোলা তুমি যেতিয়া নহয় বোলে মেচিন চলাব জানা সেইবিলাককে দেখুওৱা যাতে ৰাইজৰ কিবা এটা উপকৃত হয় তোমাৰ পৰা ভিডিঅ'বিলাক চাই তেনেকৈ অনুমতি দিলে আজিৰ ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ